ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গুৰুচৰৰ টিঘিল ঘিলনি শিৱসাগৰত নিশা দুদৰ্শ গুৰুচৰক আটক। শিৱসাগৰত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা গভাইত গুৰুচৰ ধৰা পৰিল ৰাইজৰ হাতত। ৰাইজৰ খেদাত নদীত জাপ দি পলোৱাৰ চেষ্টা চোৰটোৰ। নিশা 1 বজাত পুৰণি দিখৌ দলঙৰ পৰা নদীলৈ জাপ দিয়া গভাইত গুৰুচৰটোক ৰাইজে নদীৰ পাৰে পাৰে খেদি খেদি ধৰিবলৈ সক্ষম হয়। ৰাইজৰ লপাথপাৰ পিছত বিকাশ টায়ে নামৰ চোৰটোক চমজাই দিয়া হয় আৰক্ষীক। চোৰটোৰ ঘৰ দিচাং ৰজাবাৰীৰ বকুলদুৱাত। উল্লেখ্য যে গৰু চুৰি কৰি আহি থকা অৱস্থাত ৰাইজৰ খেদাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল গুৰুচৰৰ গাড়ীখন। গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় এটা গৰু। দুৰ্ঘটনাৰ পিছতে চোৰটো লুকাই আছিল পুৰণি দিখৌ দলঙৰ তলত। বৰ্তমান গুৰুচৰটো সদৰ থানাৰ আৰক্ষী থানাত। আৰক্ষীৰ সহযোগিতা লাভ নকৰাৰ অভিযোগ ৰাইজৰ। মই ফ্ৰাছ গৈছো কিন্তু ঘৰ চিনাকি কৰি দিম মই। ঘৰ দিচাং ৰজাবাৰী মানে দিচাং দলঙৰ ওচৰত নিব পাৰিবি নাম চব লৈ যাম। ঘৰো দেখাই দিম মই। এখন গাড়ী গৰু চুৰ কৰি আহি পেলাই ইয়াত দলঙৰ আমাৰ শ্লপিংটো উঠাৰ আগত এক্সিডেণ্ট কৰিলে। এক্সিডেণ্ট কৰি পেলাই মানে গৰুৰ ভিতৰত সোমাই দিলে, সিহঁতি পলাই দিলে। তো আমি ৰাইজে অকণ হুলস্থুল কৰা দেখি পেলাই মানে কি আমি চব কেনে বিচাৰি দিছিলোঁ। দুটা সিহঁতি লুকাই আছিলে দলঙৰ ওপৰত। দলঙৰ মানে সৰু দলঙৰ আমাৰ পুৰণা দলঙৰ ওপৰত এটা চোৰ লুকাই আছিলে আৰু তাক আমি দেখিলোঁ। দেখাৰ লগে লগে সি দিশৰ পৰা দলঙৰ পৰা জাপ মাৰি দিলে দিশলৈ। সি সাঁতুৰি ছাইডত পাৱাৰলৈ গৈ পেলাই আমি চব পাৱাৰত গৈ পেলাই আমি তাক ধৰিলোঁ। ধৰি পেলাই আমি এতিয়া আৰক্ষীক আহিবগৰাকীক আমি চমজাই দিছোঁ। আৰু বাকী যি তিনিজন আছিলে সেই তিনিজনৰ এতিয়া আমাক কথা কোৱা নাই, সেই তিনিজন আমি ধৰিব পৰা নাই। কিন্তু বাকীকেইটা এজনৰ নামে ক'লে কিবা চাকিল বুলি ক'লে, তাৰ নামটো বিকাশ বুলি ক'লে। আৰু যিটো মেইন মানে সি প্ৰথম আহিছোঁ বুলি কৈছে, যিটো মেইন সি দিচাং ৰজাবাৰী হয় বুলি কৈছে মালিক। ঘটনাটো মানে কাৰেণ্টলি আমি আমাৰ কাম চলি আছিলোঁ ওপৰত, বিল্ডিঙৰ ওপৰত। আমি ওপৰতে আছিলোঁ। ওপৰত থাকোঁতে মানে কি হ'ল, গাড়ীখন মানে আহি পেলাই ৰখালেহি। আহি পেলাই আগা পিছা কৰি আছে গাড়ীটো। এবাৰ গৈ পেলাই পিছলৈ নি পেলাই গৰুটো ফাৰ্নিচাৰ কৰোঁতে আমি ওপৰৰ পৰা দেখিলোঁ। মানে দেখাৰ পিছত ওপৰৰ পৰা দম দিছোঁ সিহঁতক। দম দিওঁতে আমাকে উল্টাই দম দিছে, মানে পূৰা গালি পাৰিছে। আৰু গালি কৰাৰ পিছত আৰু আমি মানে ওপৰৰ পৰা নামি আহোঁ, মানে সিহঁতি গাড়ীখনলৈ পলালেই। তাৰপিছত মোৰ আৰু দাদা আমি গাড়ীখনলৈ ওলাই আহোঁতে পিছা কৰি আহোঁতে আহি পেলাই ইয়াতে গাড়ীখন দিছোঁ। কোনডোখৰত? এইডোখৰ আপোনাৰ দলঙৰ ওচৰত, দিখৌ ব্ৰিজৰ ওচৰত গাড়ীখন সোমাই আছে। গাড়ীত আকৌ এতিয়া গৰুটো সোমাই আছে। আৰু গৰু এটাই আছিলে। মানুহটো এনেই দেখাত তিনিজন নিচিনাই লাগিছে, কিন্তু মাস্ক মাৰি আছে, পূৰা বগা হেৰি মাৰি আছে। তিনিজনমান আছিলে। পূৰা আমাক মানে পূৰা বেয়া গালি পাৰিছে। আৰু শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।